নমস্কাৰ সো আজি আমি মাইক্ৰো ইকনমিক্সৰ ক্লাস 11 আৰু এটা নতুন চেপ্টাৰ ডিসকাশন কৰিব গৈ আছো কনজিউমাৰ বিহেভিয়াৰ ডিমান্ডটো আমি জাস্ট স্টপ কৰিছো যোৱা ক্লাছত আজি আমি এমসিকিউ ষ্টাডি কৰিম নতুন এটা চেপ্টাৰ যেটো হৈছে আমাৰ কষ্ট অৰ কষ্ট এনালাইসিস ওকে তাৰ পিছত ৰেভিনিউ আছে প্ৰডিউচাৰ্স ইকুইলিব্ৰিয়াম আছে আমি এটা স্টেপ বাই স্টেপ যিমানখিনি পাৰা যায় আমি এক্সামৰ আগত কমপ্লিট কৰিব যত্ন কৰিম এট লিষ্ট কনসেপ্ট পাৰ্টখিনি ভালকে চাব মই বাৰ কৈ আছো এমসিকিউ আমি কৰি আছো যদিও এমসিকিউৰ ওপৰত চকু মুদি ডিপেন্ড নকৰিবা এমসিকিউ আমাৰ আহিব অপচনেল 1 মাৰ্কছৰ কোৱেশ্চন তুমি কৰিবা কিন্তু গুটেই চেপ্টাৰৰ তোমাৰ ম্যাথমেটিক্যাল অৰ ডায়াগ্ৰামেটিক্যাল কনসেপ্টখিনি ভালকে ক্লিয়াৰ কৰিবা যাতে যিকোনো এমসিকিউ তুমি পাৰা ওকে সো তেতে হলে আজি আমি কষ্ট চেপ্টাৰটোৰ অকমান ডায়াগ্ৰামেটিক্যাল কনসেপ্টটো ডিসকাশন কৰিম প্ৰথমে কেইটামান এমসিকিউ চাই লও আৰু এই এমসিকিউখিনি পিছত মই যিখিনি ডায়াগ্ৰামেটিক্যাল বুজাম সেইখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তাৰ পৰা তুমি এমসিকিউ সলভ কৰিব পাৰিবা আন্ডাৰ কষ্ট চেপ্টাৰ ওকে তেতে বলা আমি আৰম্ভ কৰো cost MCQ okay so moi likhisu identify the two cost curves which start from the same point on the y axis okay means y axis hot etu y axis etu x axis y axis or eta particular point opora duta curve start ekelege hoy hoddai monot rakiba hei point opor start howa curve dal TFC means total fixed cost curve and TC curve means total cost curve okay means at a point jete production 0 hoy tete there is no difference between TFC and TC hekane duta curve same point of start hoy so identify the two cost curve which start from the same point on the y axis monot rakhiba TVC and TFC keteo no hoy TFC and TC hoy clear eto right answer TFC aru TC TVC TFC keteo no hoy the cost curve which is inversely S shape AC TVC okay my option duta likhisu the cost curve which is inversely S shape means S shape or uluta hoy AC to always ami janu U shape AC always U shape hoy but TVC always inverted S shape tetia hole amar inverted S shape TVC hobo clear next MC can be directly derived from hoddai monot rakhiba MC can be directly derived from ami MC hoddai kor pora derive koribo paru TVC r pora because TVC r change mane hoise MC aru MC r summation mane hoise TVC okay AC r kono kame nai total answer hobo TVC okay next area under MC curve is equal to MC curve or এটা এরিয়া এমসি কার্ভৰ এটা পয়েন্টৰ পৰা যদি আমি এরিয়া চাও না হে গুটি এরিয়াটো টিভিসি হয় মই দেখুৱাই আছো ডায়াগ্ৰামত সো এরিয়া আন্ডার এমসি কার্ভ ইজ ইকুয়াল টু টিভিসি এভিসি এসি মই তিনটা অপচন লিখিছো কিন্তু অলৱেজ মনত ৰাখিবা কোন টিভিসি মিন্স এরিয়া আন্ডার এমসি কার্ভ ইজ ইকুয়াল টু টিভিসি next AC AVC MC আমি গুটেই গিটা মোরলেস ইউ শেপ বুলি জানো হয় না নহয় AC ইউ শেপ AVC ইউ শেপ MC ইউ শেপ কাপ আর ইউ শেপ because of law of diminishing marginal utility law of diminishing marginal utility and law of variable proportion এই তিনটা কার্ভ ইউ শেপ হওয়ার মেইন কারণটো হৈছে law of variable proportion ওকে মনত ৰাখিবা ক্লিয়ার law of variable proportionৰ কাৰণে তিনিটা কার্ভ ইউ শেপ হয় next which two curves are intersected by MC means MC curve cut করে দুটা কার্ভৰ মিনিমাম পয়েন্টত ওকে means MC curve ডালে সদায় দুটা কার্ভৰ মিনিমাম পয়েন্টক কাট কৰে হেতু হৈছে সদায় মনত ৰাখিবা AC আৰু AVC ক্লিয়াৰ চাওচোন আছে নে নাই AVC and FC এটো কেতিয়াও হ'ব নোৱাৰে AC and AVC এটো হ'ব means AC আৰু AVC ৰ মিনিমাম পয়েন্ট দি MC ক্যাপিটাল উলাই যায় ওকে means this is AC curve this is AVC curve ইয়াৰ দুইটা মিনিমাম পয়েন্ট দি MC ক্যাপিটাল উলাই যায় ক্লিয়ার সো এই সিলেক্টেড MCQ কেটাৰ ওপৰত বেস কৰি পেলাই আমি চেপ্টাৰ টু ডায়াগ্ৰামেটিক্যাল কনসেপ্টখিনি চাও তেতে হলে তোমাৰ গুটেই MC ৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব আৰু ইয়াত যিখিনি আমাৰ MCQ নাইও সেইখিনি তুমি কোৱেশ্চন সলভ কৰিব পাৰিবা ক্লিয়াৰ তেতিয়ালে বলা আমি ডায়াগ্ৰামেটিক্যাল কনসেপ্ট কোন চাও তেতিয়া হলে প্ৰথম কনসেপ্টটো হৈছে যে টিসি মই একদম ব্রিফ কে বস্তুটো বুজাব যত্ন কৰিম চাবাচোন টিসি প্ৰথম মই তিনটা লও টিসি টিভিসি এন্ড টিএফসি ক্লিয়ার এই তিনটাৰ যদি রিলেশন সোয়া তেতিয়া হলে
এনেকা হয় মই সৰু সৰুকৈ আঁকি দেখুৱাই আছোঁ সোনকালে এইফালে x axis এইফালে y axis আৰু এইফালে তোমাৰ ভাৰ্টিকেলি TC TVC and TFC clear আমি অলৱেজ জানো কি জানো এটা বস্তু জানো when production 0 TC not equal 0 when production 0 TFC not equal 0 when production 0 TVC also 0 when production 0 TC equal to TFC হেইকাৰণে y axis or এটা পইণ্টৰ পৰা TC আৰু TFC একেলগে স্টাৰ্ট হয় যেটো মানে MCQ ত আছিল ওকে সো TFC অলৱেজ ফিক্স থাকে এটো TFC কাৰ্ভ হৈ গল আৰু TVC কাৰ্ভডাল সদায় ইনভাৰ্টেড S শেপ মানে হৈছে S ৰ উল্টা এটো শেপ দেই এটো TVC কাৰ্ভ ওকে this is what কাৰ্ভ TVC কাৰ্ভ আৰু ইয়াৰ পৰা ইয়াৰ প্যাৰালেল TC স্টাৰ্ট হয় মনত ৰাখিবা ইয়াৰ প্যাৰালেল TC স্টাৰ্ট হয় মান দুনিয়া হোৱা নাই মোৰ জায়গা কম যে এটো শেপ ওকে এটো ইনভাৰ্টেড S শেপ this is what কাৰ্ভ TC কাৰ্ভ clear আৰু সদায় মনত ৰাখিবা when production 0 TVC also 0 so TVC always start from origin but TC and TFC always start above origin যত এই পইণ্টত TC আৰু TFC ইকুৱেল হৈছে আৰু এই TC আৰু TVC যেটো ভাৰ্টিকেল ডিফাৰেন্স এই ভাৰ্টিকেল যেটো ডিফাৰেন্স এই ডিফাৰেন্সটোৱে হৈছে TFC means TC আৰু TVC ৰ মাজৰ গ্যাপটোৱে হৈছে TFC okay so vertical summation of TFC and TVC is nothing but TC okay so এই কনসেপ্ট খিনি ভালকে চাবা গল নেক্সট যদি তুমি AC আৰু MC কনসেপ্ট সোয়া AC আৰু MC কনসেপ্ট সোয়া তেতিয়া হলে AC আৰু MC মই নেক্সট কনসেপ্ট দেখাইছো AC and কোন MC okay so AC আৰু MC কনসেপ্ট যদি সোয়া this is AC curve and this is MC curve okay so always monot rakhiba ki janane when AC falls MC also fall but MC falls more than AC when AC rises MC also rises but MC rises more than AC means a situation to jodi soa AC less than MC a situation to jodi soa AC greater than MC or minimum point of AC jodi soa minimum point of AC jodi soa a point of AC is equal MC সদায় মনত ৰাখিবা AC যত মিনিমাম পয়েন্ট পায় MC তাৰ আগতে মিনিমাম পয়েন্ট পায় means AC ৰ মিনিমাম পয়েন্টত MC already কি হোৱাত rising okay so this is a relation between AC and MC okay means when AC falls MC falls more when AC rises MC rises more but at the minimum point of AC equal MC and AC jot minimum point pai AC r agote MC minimum pai clear jot MC rising hoy de so this is next hoise relation between AC comma AVC and FC okay এই তিনটা রিলেশন তা আমি অলরেডি জানো this is AC curve মই সৰুকে কি আছো this is MC AVC curve ইয়াৰ মিনিমাম পয়েন্ট তো ধৰি লোৱা এটো and this is FC curve okay FC curve clear সদায় মনত ৰাখিবা AC U shape হয় AVC U shape হয় but AVC ৰ মিনিমাম যেটো পয়েন্ট AVC ৰ মিনিমাম পয়েন্ট যেটো হেতু দি AFC কাৰ্ভডাল ওলাই যায় আৰু AFC অলৱেজ ৰেক্টেঙ্গুলাৰ হাইপাৰবোলা কাৰ্বনিক স্লোপ ডাউনৱাৰ্ড ওকে আৰু এই AC আৰু AVC ৰ যিখিনি ভাৰ্টিকেল ডিফাৰেন্স না AC আৰু AVC ৰ যিখিনি ভাৰ্টিকেল ডিফাৰেন্স এই ডিফাৰেন্স কিনি সোৱা কমি গৈ আছে বিকজ এই ডিফাৰেন্স কিনি মানে কোন জানানে AFC means AFC যেহেতু gradually কমি যায় AFC falls when production increases and we already know AC আৰু AVC ৰ মাজৰ গ্যাপটো কোন AFC clear তাৰ মানে কথাটো এটো কৈ আছো যদি মই এটো AC আকো আৰু এটো যদি মই AVC আকো এটো AVC okay
তেতিয়াহ'লে এইটো ভুল হ'ব ওকে কিয় ভুল হ'ব জানা কাৰণ এই ভাৰ্টিকেল যিখিনি গ্যাপ এই ভাৰ্টিকেল গ্যাপখিনি চোৱা ধৰি ললো সে ধৰি ললো 2 2 2 তাৰমানে এই ভাৰ্টিকেল গ্যাপখিনি হৈছে কি জানানে FC = AC - AVC means AC ৰ পৰা AVC ক যদি বাদ দি দিয়া means AC ধৰি লোৱা 10 এটো ধৰি লোৱা 8 তে 10ৰ পৰা 8 যদি বাদ দিয়া 2 থাকিব আকৌ ইয়াতে যদি তুমি 10 ধৰা বা 9 ধৰা ইয়াতে যদি তুমি 7 ধৰা তেতিয়াহলে মাজৰ গ্যাপটো কিমান হ'ব আকৌ 2 হ'ব তো 2 টো কোন FC আৰু FC কিটো ফিক্সড হ'ব নোৱাৰে সো AC আৰু AVC ৰ মাজৰ গ্যাপটো যদি fixed থাকে তেতিয়ালে FC remains fixed হ'ব আৰু FC কিটো fixed নহয় FC gradually decreases when production increases so AC আৰু AVC ৰ মাজৰ গ্যাপটো কমি আহিব এটো বহুতে না জানে সো ডায়াগ্ৰাম আকতে ভুল কৰে AC আৰু AVC ৰ মাজৰ গ্যাপটো সদায় কমাই নিবা because that gap is said to be FC and FC gradually decreases okay when production increases clear goal দিয়া এটো ভুল হয় এটো রং হয় সেই কারণে যেতিয়াই তুমি কি কৰিবা AC কাপডাল আঁকিবা AC কাপডাল আঁকিবা AVC ডাল জৰ পৰা স্টার্ট কৰিবা লাহে লাহে এই যে গ্যাপটো চোৱা এই গ্যাপটো কমাই আনিবা ওকে এই গ্যাপটো কমাই আনিবা মানে এই গ্যাপটো কমি যাব এই গ্যাপটো কি হ'ব কমি যাব বিকজ এই গ্যাপটো কোন FC আৰু FC গ্ৰেজুৱেলি কি হয় FC গ্ৰেজুৱেলি ডিক্ৰিজ হয় when production increase okay means production বাঢ়িলে AFC কমে though TFC fixed but AFC gradually decreases and we already know AC আৰু AVC ৰ মাজৰ vertical gap to AFC আৰু AFC যেহেতু কমে সেইকাৰণে gap to কমিব কাৰ AC আৰু AVC clear good সেইকাৰণে gap to সোৱা কমি গৈছে দে আৰু এটো মিনিমাম পয়েন্ট দি AFC কাপডাল ওলাই আছে আৰু AFC অলৱেজ ৰেক্টেঙ্গুলাৰ কি হয় rectangular hyperbola হয় clear means AFC capital যদি সোয়া AFC capital যদি সোয়া AFC okay AFC capital যদি আঁকাই দিয়া তেতিয়ালে AFC capital rectangular hyperbola হয় ই কিতিয়াও x axis অৰ টাচ নকৰে দে means each and every point of the AFC cap represent TFC তাৰ মানে মিনিং টো এটো তুমি যদি 10 টা গুড প্রোডাকশন করা 5 টাকাকে যদি কস্ট তেতিয়া হলে পার ইউনিটৰ কস্ট 5 means ইফালে AFC হয় AFC 5 into Q কিমান 10 তেতিয়া হলে 50 টাকা হ'ব আকৌ এই পয়েন্টত তোমাৰ কি হ'ব লাগিব দুটা ইফালে 25 টা means 25 into 2 যদি কৰা means 2 into 25 যদি কৰা তেতিয়ালে 50 ওলাব means এই পয়েন্টত TFC কিমান 50 এই পয়েন্টত TFC কিমান 50 means each and every point of the AFC cap represent TFC means so প্রতিটো পয়েন্টতে TFC remains fixed হ'ব 50 though AFC decreases when production increases so AFC cap slope downward and it is always remember AFC cap is a rectangular hyperbola curve okay each and every point of the rectangular hyperbola curve represents here means AFC TFC remains fixed okay and AFC capital keto x axis then yata hi touch nokore hefale y axis to touch nokore clear goal dia next eta MCQ asile amar ki MC capital kun phale di jay okay MC capital kun phale di jay tete hole khoddai monot rakhiba this is AC curve this is what curve AC curve AC curve or eto minimum point dhori lolo this is what curve AVC curve ami jano AVC aro AC er major jitu gap ei je major jitu ei gap bilake kon ei major gap to kon nothing but FC and FC gradually ki hoise decrease hoise okay the question hol here AC er minimum point eto AVC ৰ মিনিমাম পয়েন্ট এটো ধৰা ঠিক আছে এটো AC ৰ মিনিমাম পয়েন্ট this is AVC ৰ মিনিমাম পয়েন্ট this is means this is the minimum point of AC this is the minimum point of AVC though the gap in between AC and AVC decreases because AFC decrease হয় but এই মিনিমাম পয়েন্ট দি সদায় মনত ৰাখিবা কোন যায় জানানে MC ডাল যায়
কোন যায় MC কার্ভডাল যায় ওকে মিন্স AC আৰু AVC কাৰ্ভৰ মিনিমাম পইণ্ট দি AC আৰু AVC ৰ মিনিমাম পইণ্ট দি ওকে মিনিমাম পইণ্ট দি অলৱেজ কোন যায় MC কাৰ্ভ যায় মিন্স MC কাৰ্ভ কাটস both the minimum point of AVC and AC means AC আৰু AVC ৰ minimum point ত কোনে কাট কৰিছে MC এ কাট কৰিছে means MC কাট কৰি ওপৰলৈ গুছি যায় ওকে এটো MC কত আহিছিল চাবা দে গুড লাষ্ট আৰু এটা কোৱেশ্চন আমাৰ আছিল কি MC সদায় কি ডিফাৰেন্স অফ TVC আৰু MC ৰ সামেশন হৈছে TVC আৰু TVC ডিফাৰেন্স হৈছে MC সাপোজ এটো MC কা বাকিলো দে MC ওকে MC কাৰ্ভৰ এটো এটা ললো পইণ্টৰ নাম n দিলো সদায় মনত ৰাখিবা এটো কিউ এই যে MC কাৰ্ভৰ এই MC কাৰ্ভডালৰ কাৰ্ভৰ বিলো এৰিয়া বিলো এটা পইণ্টৰ বিলো এৰিয়া যিখিনি পাবা এই বিলো এৰিয়া যিখিনি পাবা এই বিলো এৰিয়া খিনি মনত ৰাখিবা কোন TVC কোন TVC means এই গুটেই এৰিয়াটো কোন suppose OQNP nothing but OQNP this area is nothing but TVC okay means MC কাৰ্ভৰ বিলো এৰিয়াৰ গুটেই খিনিক TVC বুলি আমি জানো okay because এই গুটেইটো সামেশন হয় MC ৰ যোগফল means first unit or MC second unit or MC third unit or MC fourth unit or MC fifth unit or MC এই গুটেই ইউনিট বিলাকৰ MC কেইটাক যদি যোগ কৰা তে সামেশন MC হ'ব আৰু সামেশন MC nothing but TVC okay আৰু এটা বস্তু আমি জানো TVC ৰ যিটো ডিফাৰেন্স nothing but what MC means difference of TVC nothing but MC and summation of MC nothing but TVC so MC কাৰ্ভৰ বিলো এৰিয়া যিখিনি কভাৰিং এৰিয়া আমি পাম হে গুটে এৰিয়াটোৱে হৈছে TVC so MC কাৰ্ভৰ বিলো এৰিয়া গুটেইখিনি সাম টোটেলক আমি কি জানো TVC because summation of MC nothing but TVC and difference of TVC nothing but MC okay but jaote etu koi jao AFC curve always slope downward from left to right it is rectangular hyperbola curve aru hi y axis aru x axis of AFC curve kitao touch nokore and it is always rectangular hyperbola curve okay aru eta bostu tumalok koi jao hodai monot rakhiba ki janane etu q jetia 0 hoy mane production jetia 0 TVC 0 hoy ako q jetia 0 TFC কেতিয়াও 0 নহয় as well as TC কেতিয়াও 0 নহয় শর্ট রান দে আৰু Q যেতিয়া 0 হয় TC equal TFC এক্সিম পয়েন্ট অফ স্টার্ট হয় ওকে এইকেটা আৰু এটা বস্তু জানিবা when we produce first unit means production যেটা প্রথমটো ইউনিট কৰা না তেটা সদায় মনত ৰাখিবা TVC is equal AVC is equal MC means TVC AVC MC equal hobo when we produce first unit means তোমাক যদি হুদে TVC AVC MC কেতিয়া সমান হয় তেতে always কবা production of first unit means first unit production of TVC equal AVC equal MC hobo ajile etu kori pela stop korisu next time revenue concept loi pela discussion korim okay tetia hole bhalke saba MC khini logote diagrammatical concept khini okay thank you